হেল্ল' পাইনিয়াৰ সকলোৰে বাবে এটা ভাল খবৰ লৈ আহিছোঁ। পাই নেটৱৰ্কে ইতিমধ্যে অপেন নেটৱৰ্ক সম্পৰ্কে এটা ঘোষণা কৰিছে। আপোনালোকে পাই নেটৱৰ্কৰ হোম পেজটো যদি এবাৰ চেক কৰে, তাত এটা এনাউন্সমেণ্ট দেখিবলৈ পাব। তেওঁলোকে অপেন মেইননেটটো 2024 ভিতৰত কেইটামান কণ্ডিশ্যনৰ ভিত্তিত আনিম বুলি অফিচিয়েলি ঘোষণা কৰিছে। ইয়াৰ আগলৈকে কোনো ধৰণৰ অফিচিয়েল ঘোষণা পাই নেটৱৰ্কৰ কৰ টিমে কৰা হোৱা নাছিলে। গতিকে আমাৰ বাবে অতি ভাল খবৰ। যদি এই তিনিটা চৰ্ত পূৰণ হৈ যায় এই বছৰৰ ভিতৰতে 2024তেই আমি পাই নেটৱৰ্কৰ অপেন মেইননেটটো দেখিবলৈ পাম। এতিয়া অপেন মেইননেট কি সেই সম্পৰ্কে জানিবলৈ আমি যদি আগৰ অৱস্থালৈ ঘূৰি চাওঁ, তেতিয়া দেখা পাম যে প্ৰথম অৱস্থাত পাই নেটৱৰ্কে কেৱল মাইনিংহে কৰাই আছিল। ইজনে সিজনক মানে পিয়াৰ টু পিয়াৰ যিটো ট্ৰেনজেকশ্যন সেইটো কৰিব পৰা হোৱা নাছিল। যেতিয়াই মেইননেট লঞ্চ হ'ল, মেইননেট লঞ্চ হোৱাৰ লগে লগে পিয়াৰ টু পিয়াৰ যিটো ট্ৰেনজেকশ্যন পাই নেটৱৰ্কৰ পাইনিয়াৰ মাজতে পাই কইনৰ যিটো আদান প্ৰদান সেইটো আৰম্ভ হ'বলৈ ধৰিলে। কিন্তু এতিয়াও এটা সমস্যা হৈ আছে, যিসকল পাইনিয়াৰ নহয় বা যিসকলে পাই কইন কিনিব বিচাৰে বা পাই কইন বিক্ৰী কৰিব বিচাৰে, তেওঁলোকে এতিয়াও ভালদৰে ফিল্ডখন পোৱা নাই, য'ত তেওঁলোকে উচিত দামত পাইখিনি কিনিব বা বেচিব পৰা হ'ব। ইয়াৰ বাবে আমাক লাগিব অপেন মেইননেট, যিটো অপেন মেইননেট 2024 ভিতৰত পাই কৰ টিমে আনিবলৈ চেষ্টা কৰিছে। গতিকে আমাৰ বাবে এটা ভাল খবৰ। আপোনালোকে এনাউন্সমেণ্টটো এবাৰ পঢ়ি চাব, আৰু এনাউন্সমেণ্টটোতনো কি কৰিছে, পাই কৰ টিমে কেতিয়াকৈনো অপেন মেইননেট আনিব, সেই সম্পৰ্কে মই ইয়াত জনাবলৈ চেষ্টা কৰিম। এনাউন্সমেণ্টটোতনো কি আছে তাক জানিবলৈ যোৱাৰ আগতে আমি এবাৰ কইন মাৰ্কেটখনৰ ওপৰত চকু ফুৰাওঁচোন। যদি আপুনি চকু ফুৰাই তেতিয়া দেখা পাব যে বিটকইনে বৰ্তমান 37,45,000 চুইছেগৈ। যিটো সময়ত বিটকইন 52 লাখ চলি আছিল, তাৰ পৰা নামি আহি প্ৰায় 25 লাখৰ ওচৰা ওচৰি বিটকইন পাইছিলেহি। বৰ্তমান কইন মাৰ্কেটখন ক্ৰমান্বয়ে ওপৰলৈ আগবাঢ়িছে। এই কইন মাৰ্কেটখনৰ লগত যিহেতু পাই কইনৰ ৰিলেশ্যন হ'ব, গতিকে কইন মাৰ্কেটখনেও যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰিব যে পাই কইন এটা যেতিয়া লিষ্টিং হ'ব বা পাই কইনৰ যেতিয়া অপেন মেইননেট হ'ব, তাৰ মূল্যটো কিমান হ'ব। গতিকে সকলোৱে কইন মাৰ্কেটখনৰ ওপৰতো চকু ৰাখিব। এতিয়া আহোঁ এনাউন্সমেণ্টৰ ওপৰত। এনাউন্সমেণ্টটোতনো কি কৈছে পাই নেটৱৰ্কৰ কৰ টিমে, সেইটো যদি আপোনালোকে খুলি চায় তেতিয়া দেখা পাব তেওঁলোকে যিটো অপেন মেইননেট বা অপেন নেটৱৰ্ক বুলি কৈছে, এই 2024 চনৰ ভিতৰতে আশা কৰিছে। অৱশ্যে ইয়াৰ বাবে তেওঁলোকে 3টা কণ্ডিশ্যন ৰাখিছে। কি কি কণ্ডিশ্যনৰ ওপৰত অপেন নেটটো ডিপেণ্ড কৰিব, সেই কণ্ডিশ্যনকেইটাৰ প্ৰথমটো আছে পাই কৰ টিমে যিটো চেষ্টা কৰি আছে তেওঁলোকৰ টেকন'লজিটো ডেভেলপ কৰিবৰ কাৰণে, লগতে তেওঁলোকে এই টেকন'লজিটোৰ যোগেদি সৰ্বসাধাৰণ মানুহৰ লগত যাতে কানেকশ্যন ঘটাব পাৰে, বিভিন্ন ধৰণৰ বিজনেছৰ ক্ষেত্ৰতে হওক বা প্ৰডাক্ট কিনা বেচাৰ ক্ষেত্ৰতে হওক, তাৰোপৰি লিগেল কিছুমান কামো আছে। তেওঁলোকে সেই সকলোবিলাক যদি কমপ্লিট হৈ যায়, 2024 চনৰ ভিতৰত যদি কমপ্লিট হৈ যায়, তেতিয়া তেওঁলোকে অপেন মেইননেটটো আনিবলৈ সক্ষম হ'ব। তাৰোপৰি তেওঁলোকে V2 ৰোডমেপ, এটা নতুন ৰোডমেপ পাই কইনৰ কাৰণে উলিয়াইছে। সেই ৰোডমেপটো যদি কমপ্লিট হৈ যায়, তেতিয়া আশা কৰিছে যে কণ্ডিশ্যন 1টো ফুলফিল হ'লেই 2024 ভিতৰতে অপেন নেটটো আনিবলৈ তেওঁলোক সক্ষম হ'ব। দ্বিতীয় যিটো কণ্ডিশ্যন তেওঁলোকে ৰাখিছে সেইটো KYC ওপৰতে আছে, লগতে মাইগ্ৰেশ্যন আৰু ইউটিলিটি ক্ৰিয়েশ্যনৰ ওপৰতো আছে। KYCটোৰ কথা আমি কৈছোঁ যে বেছিভাগ পাইনিয়াৰে KYC হৈ গৈছে, বহুতৰ KYC পেণ্ডিঙো আছে। কিমান সংখ্যক পাইনিয়াৰক KYC হৈ গ'ল বা কিমান সংখ্যক পাইনিয়াৰক আধা KYC হৈ আছে বা পেণ্ডিং হৈ আছে, সেই সম্পৰ্কেও তেওঁলোকে দিছে যে 15 মিলিয়ন যিখিনি পাইনিয়াৰ তেওঁলোকে KYC অলৰেডি পাছ হৈ গৈছে। তাৰ ভিতৰত কিছুমানৰ আধা KYCও হৈ আছে। 10 মিলিয়ন পাইনিয়াৰ পাই কইন মেইন নেটলৈ মাইগ্ৰেশ্যন হৈছে। গতিকে দেখা গৈছে যে প্ৰায় 5 মিলিয়ন পাইনিয়াৰৰ মেইন নেটলৈ কইন মাইগ্ৰেশ্যন হোৱা নাই। গতিকে যিসকল পাইনিয়াৰে মোক প্ৰশ্ন সুধি আছিল যে মোৰ কইনখিনি মাইগ্ৰেশ্যন হোৱা নাই, কেতিয়া হ'ব, তেওঁলোকেও আশা এৰি দিব নালাগে, কাৰণ 5 মিলিয়ন পাইনিয়াৰৰ এতিয়াও KYC হৈ যোৱা কইনখিনি বিভিন্ন কাৰণত মেইন নেটলৈ মাইগ্ৰেশ্যন হোৱা নাই। পাই কৰ টিমে ইয়াৰ ওপৰতো কাম কৰি আছে। যদি এইখিনি কাম সম্পূৰ্ণ হৈ যায়, তেতিয়া তেওঁলোকে অপেন মেইননেটটো আনিব। মানে অপেন মেইননেট অহাৰ আগতে আপোনালোকে নিজৰ নিজৰ যিখিনি কইন সেইখিনি মেইননেটত পাই যাব বা আপোনালোকৰ পাই ব্ৰাউজাৰত পাই যাব। তাৰোপৰি তেওঁলোকৰ এটা উদ্দেশ্য আছিল যে পাই কইনৰ ইউটিলিটিটো বৃদ্ধি কৰা। পাই কইনৰ ইউটিলিটি তেতিয়াহে বৃদ্ধি হ'ব যেতিয়া আমি পিয়াৰ টু পিয়াৰ যিটো ট্ৰেনজেকশ্যন আমি কৰোঁ বা কৰিবলৈ চেষ্টা কৰিম। ছ'চিয়েল মিডিয়াত দেখা গৈছে যে বিভিন্নজনে বিভিন্ন বিজনেছৰ ক্ষেত্ৰত তেওঁলোকে পাই কইন গ্ৰহণ কৰিছে। এইটো এটা ভাল কথা। তেনেকৈ বিভিন্ন দেশবিলাকেও পাই কইনৰ যিটো পিয়াৰ টু পিয়াৰ ট্ৰেনজেকশ্যন বা যিটো ইউটিলিটিছ সেইটো বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে। পাইনিয়াৰসকলে যিমানেই এই দিশটোত চেষ্টা কৰিব বুলি পাই কৰ টিমৰ বিশ্বাস হ'ব, তেতিয়া তেওঁলোকে পাই অপেন মেইননেটটো আনিবলৈ চেষ্টা কৰিব। সেইকাৰণে সকলোবিলাক ডিপেণ্ড কৰিব আমাৰ পাইনিয়াৰসকলৰ ওপৰত। পাই কৰ টিমে মাত্ৰ চেষ্টাহে কৰিব পাৰে, কাৰণ তেওঁলোকে বিচৰা নাই যে পাই কইনটো বা পাই নেটৱৰ্ক অপেন মেইননেট অহাৰ পিছতে
কিবা এটা ক্ষুদ্ৰ ভুলৰ বাবে গোটেই সমস্ত প্ৰজেক্টটো যাতে নষ্ট হৈ নাযাওক। ইয়াৰ পিছৰ যিটো কণ্ডিশ্যন আনিছে 3 নম্বৰ কণ্ডিশ্যনটো, এই ওপৰত যি দুইটা কণ্ডিশ্যন দিছিলে সেই দুইটা যদি ফুলফিল হৈ যায় তেতিয়া আৰু এটা কাৰণত পাই অ'পেন মেইননেটটো নাহিব পাৰে। সেই কাৰণটো হৈছে যদি কিবা কাৰণত অৰ্থনীতিৰ ক্ষেত্ৰত কিছুমান বাধকতা আহি যায়, যেনে ধৰক কিবা পেণ্ডামিক চিটুৱেশ্যন হৈ যাওক, ৱাৰ হৈ যাওক বা তেনেকুৱা ধৰণৰ যিবিলাক আমি আশা কৰিব নোৱাৰা ঘটনা যদি বাই চান্স হৈ যায়, তেতিয়াও তেওঁলোকে অ'পেন মেইননেটটো 2024 ভিতৰত আনিব নোৱাৰিব। মানে অৰ্থনৈতিক ক্ৰাইচিছ হোৱা যিকোনো ধৰণৰ ঘটনা যদি হৈ যায় তেতিয়া তেওঁলোকে অ'পেন মেইননেটটো আনিব নোৱাৰিব। এই যিটো 3 নম্বৰ কণ্ডিশ্যন, সেই কণ্ডিশ্যনটো ফুলফিল হৈ যাব, কাৰণ 2024 ভিতৰত তেনেধৰণৰ কোনো অৰ্থনৈতিক ক্ৰাইচিছ নহ'ব বুলি আমাৰ বিশ্বাস আছে। বাকী 1 আৰু 2 নম্বৰ যিটো কণ্ডিশ্যন, সেই কণ্ডিশ্যনটো সম্পূৰ্ণ পায়োনিয়াৰৰ ওপৰত নিৰ্ভৰ কৰিব। 1 নম্বৰ কণ্ডিশ্যনটো যিটো দিছে তাৰ যিটো লিগেল পদ্ধতি বা লিগেল যিটো ছিষ্টেমত পাই নেটৱৰ্কক অ'পেন মেইননেট আনিবলৈ প্ৰয়োজন হ'ব বা পাই নেটৱৰ্ক অ'পেন মেইননেট আনিবলৈ যিটো লিগেল পদ্ধতিৰ প্ৰয়োজন হ'ব সেইটো সম্পূৰ্ণ ক'ৰ টীমে কৰিব। বাকীখিনি আমি কৰিব লাগিব। বিশেষকৈ KYC ক্ষেত্ৰত বা মেইননেট মাইগ্ৰেশ্যনৰ ক্ষেত্ৰত আমি ইজনে সিজনক সহায় কৰিব লাগিব। KYCটোত সহায় কৰা এটাই উপায় আছে, আপোনাৰ যদি নিজৰ KYC হ'ল, গতিকে KYC অপশ্যনটোত পুনৰ গৈ পাই ব্ৰাউজাৰত থকা KYC অপশ্যনটোত পুনৰ গৈ আপুনি আনৰ KYC ভেৰিফাই কৰি দিব পাৰিব। আনৰ KYC মানে এইটো নহয় যে আপুনি আপোনাৰ চিনাকিজনৰ কৰাই দিব পাৰিব। বিভিন্নজনৰ KYC অপশ্যনবিলাক লিভনেছ টেষ্ট বা ফটো ভেৰিফাইড বা নাম ভেৰিফাইড কৰিবলৈ আহি থাকে। সেইবিলাক যদি আপোনালোকে কৰি দিয়ে তেতিয়া কম সময়ৰ ভিতৰতে KYCটো কমপ্লিট হৈ যাব। কমপ্লিট হোৱাৰ লগে লগে তেওঁলোকে অ'পেন নেট যিটো সেইটো ঘোষণা কৰিব পাৰিব 2024 ভিতৰত। গতিকে সকলোৱে এইখিনি আগবাঢ়ি যাব বুলি মোৰ অনুৰোধ থাকিল। এই সকলোবিলাকৰ পিছতে তেওঁলোকৰ যিটো আৰ্টিকল দিছে সেই আৰ্টিকলটোত কেইটামান কুৱেশ্যনো দিছে, যিকেইটা কুৱেশ্যন আমাৰ মাজত সাধাৰণতে আহিব পাৰে। এটা কুৱেশ্যনত কৈছে যে 2024 চনতে যে অ'পেন নেটটো আহিব তাৰ কোনো গ্যাৰাণ্টি আছে নেকি? তেতিয়া তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকে কোনো গ্যাৰাণ্টি দিয়া নাই যে 2024তে অ'পেন নেটটো আহিব। মাত্ৰ তেওঁলোকে চেষ্টা কৰিব 2024 ভিতৰত আনিবৰ কাৰণে। তাৰ কাৰণে ওপৰৰ যিকেইটা কণ্ডিশ্যন মই ক'লোঁ সেই কণ্ডিশ্যনকেইটা ফুলফিল হ'ব লাগিব। যদি ফুলফিল নহয় তেতিয়া তেওঁলোকে অ'পেন মেইননেটটো আনিব নোৱাৰিব। আৰু অ'পেন মেইননেট অনাৰ ক্ষেত্ৰত পায়োনিয়াৰসকলে কেনেদৰে কণ্ট্ৰিবিউট কৰিব সেইটো কথা মই কৈছোঁৱেই, যে পায়োনিয়াৰসকলে KYC ভেৰিফাইৰ যোগেদি আন কামৰ ক্ষেত্ৰতো ইজনে সিজনক যদি সহায় কৰি দিয়ে, তাৰ উপৰিও পিয়াৰ টু পিয়াৰ যিটো ট্ৰেনজেকশ্যন বা লোকেল বিজনেছবিলাকত যদি পাই কইন গ্ৰহণ কৰিবলৈ লয়, তেতিয়া পাই ক'ৰ টীমে 2024 ভিতৰতে অ'পেন নেটটো আনিবলৈ সক্ষম হ'ব। এতিয়া কথা হ'ল যে আমাৰ অ'পেন মেইননেটটো অহাৰ লগে লগে আমাৰ কি লাভালাভ হ'ব। লাভালাভটো সাংঘাতিক ধৰণে হ'ব, কাৰণ অ'পেন মেইননেট অহাৰ লগে লগে পাই ক'ৰ টীমৰ ফালৰ পৰাই হওক বা আমাৰ পায়োনিয়াৰসকলৰ ফালৰ পৰাই হওক এটা নিৰ্দিষ্ট ভেলু পাই কইনৰ ধৰি দিয়া যাব, আৰু সেই ভেলুটো মতে কিনা বেচা হ'ব বা ট্ৰেনজেকশ্যন হ'ব। হয়তো সেই ভেলুটো এটা ফিক্স ভেলু হ'ব পাৰে, বা ফিক্স মানে এইটো নহয় যে এটাই হ'ব। ষ্টেবল যিটো আমি যিটো কওঁ ষ্টেবল প্ৰাইচটা হ'ব, যেনেকৈ ধৰক USD INR এটা ষ্টেবল প্ৰাইচ থাকে, বেছি আপ এণ্ড ডাউন কৰি থাকে, তেনেকুৱা ধৰণৰ ষ্টেবল প্ৰাইচো হ'ব পাৰে। সেইটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব মাৰ্কেটৰ ওপৰত বা ফাইনেন্সসকলৰ ওপৰত। মাৰ্কেটৰ যিসকল বায়াৰ্ছ আৰু চেলাৰ্ছ, তাৰ উপৰি ট্ৰেডাৰ, তেওঁলোকে যিমান পৰিমাণে পাই কইনটো ল'বলৈ বিচাৰিব বা কিনিবলৈ বিচাৰিব, সিমানেই তাৰ দামটো উঠা নমা হোৱাৰ সম্ভাৱনা বেছি থাকিব। ফালৰ পৰা কওঁ যে যদি পাই কইনৰ ইউটিলিটিজ সাংঘাতিক ৰূপত বাঢ়ি যায়, সেই অনুপাতে যদি ছাপ্লাইটো কমি যায়, তেতিয়া ইয়াৰ মূল্যটো বৃদ্ধি হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। বহুতে ক'ব যে ইমানখিনি পাই কইন মাইনিং হৈ গৈছে, আৰু তাৰ উপৰি পাই কইনৰ যিটো ছাপ্লাই সেইটো বহু পৰিমাণে বেছি, গতিকে মূল্য কম হোৱাৰ সম্ভাৱনা আছে। পাই কইনৰ ছাপ্লাইয়ে মূল্য কম হোৱাত বা বেছি হোৱাত কেনেদৰে অৰিহণা যোগাব সেই বিষয়ে মই এটা ভিডিঅ' বনাই থোৱা আছে। সেই ভিডিঅ'টো চাব, তেতিয়া আপোনালোকে বুজি পাব প্ৰকৃততে পাই কইনৰ ভিতৰত আচলতে কি ঘটি আছে। সেয়েহে আমি আশা কৰিছোঁ 2024 ভিতৰত যদি পাই নেটৱৰ্কৰ অ'পেন নেটটো আহি যায়, তেন্তে 2025 পৰা 30 ভিতৰত যিসকল পায়োনিয়াৰে পাই কইন মাইনিং কৰি আছে, তেওঁলোকৰ অৰ্থনৈতিক জীৱনৰ এটা সাংঘাতিক পৰিৱৰ্তন হ'ব। যিসকলে পাই মাইনিং কৰিবলৈ বন্ধ কৰি দিছে বা পাই মাইনিং কৰি আধাতে এৰি দিছে, তেওঁলোকক আপোনালোকে এই ভিডিঅ'টি শ্বেয়াৰ কৰি জনাওক যে পাই কইনৰ অ'পেন নেট আহিবলৈ গৈ আছে। যদি আমি অলপ ছাপোৰ্ট কৰোঁ আৰু লগতে মাইনিং কৰিবলৈ ষ্টাৰ্ট কৰি পেলাই নিজৰ কইনখিনি নিজৰ ৱালেটলৈ আনিবলৈ চেষ্টা কৰোঁ, তেতিয়া 2030 ভিতৰত সকলোৰে এটা ভাল অৰ্থনৈতিক অৱস্থাৰ আহিব বুলি মোৰ মনে ধৰে। আশা কৰিছোঁ ভিডিঅ'টোৱে আপোনালোকক বহু পৰিমাণে সহায় কৰিলে। আৰু কিবা জানিব লগা বা সুধিব লগা থাকিলে আপোনালোকে কমেণ্ট আকাৰত জনাব। লগতে KYC যিসকলৰ হোৱা নাই বা মেইননেট মাইগ্ৰেশ্যন যিসকলৰ হোৱা নাই, তেওঁলোকে চিন্তা নকৰিব, কম সময়ৰ ভিতৰত আপোনালোকৰ KYC হৈ যাব আৰু মেইননেট মাইগ্ৰেশ্যনো হ'ব। আপোনালোকে ভিডিঅ'টো জানিলে যে 15 মিলিয়নৰ ভিতৰত 10 মিলিয়ন মানুহৰহে মেইননেট মাইগ্ৰেশ্যন হৈছে, গতিকে 5 মিলিয়নৰ মেইননেট মাইগ্ৰেশ্যন হোৱা নাই। সেই 5 মিলিয়নৰ ভিতৰত আপোনালোকো এজন, গতিকে চিন্তা নকৰিব, সকলোৱে মাইনিং কৰি থাকক। লগতে সকলোবিলাক কথা সঠিক আৰু তথ্য সহকাৰে জানিবৰ কাৰণে চেনেলটোৰ লগত জড়িত থাকক।